নুমলীগড়ৰ ৰংবঙত দিন দুপৰতে বৃহৎ হাতীৰ জাকটোত আছে এটা আঘাতপ্ৰাপ্ত হাতী। খাদ্যৰ সন্ধানত হাতীৰ জাকটোৱে বিচৰণ কৰিছে গ্ৰামাঞ্চলত। উল্লেখযোগ্য যে নুমলীগড়ত হাতী মানুহৰ সংঘাত দীৰ্ঘদিনীয়া। তাৰ মাজতে আজি পুৱাৰ ভাগতে দেখিবলৈ পোৱা গৈছে এটা বৃহৎ হাতীৰ জাক এনেদৰে অৱস্থান কৰিছে নুমলীগড়ৰ ৰংবঙত আৰু এই হাতীৰ জাকটোৰ ভিতৰত এটা আঘাতপ্ৰাপ্ত হাতীও আছে। খাদ্যৰ সন্ধানত হাতীৰ জাকটোৱে বিচৰণ কৰি ফুৰিছে এতিয়া গ্ৰামাঞ্চলত। হয়, আমি শুই উঠি দেখোঁ হাতী জাকটো গাঁৱৰ মাজেদি আহি আছে, আহি পেলাই ৰিজাৰ্ভলৈ গৈ আছে, গুটিবাৰী ৰিজাৰ্ভলৈ। তাৰ মাজতে এটা হাতী অলপ আঘাতপ্ৰাপ্ত হৈ আছে। সেই হাতীটো কিন্তু চিকিৎসাৰ প্ৰয়োজন, আগফালে ভৰিটো বহুত আঘাত হৈ আছে। তাকে আমি চিকিৎসা কৰিবলৈ কাৰণে অলপ আমাৰ বনকৰ্মীসকলক আমি অনুৰোধ জনাওঁ যে হাতীটো সোনকালে চিকিৎসা কৰি অলপ সুস্বাস্থ্য কৰক। বহুত কষ্ট হৈছে। আমাৰ ৩ নং ৰংবঙত গুটিবাৰী যাবলৈ আহিছে আজি ১ নং ৰংবং ফালৰ পৰা পুৰা লেং মাৰি গৈছে।